নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আপোনালোকৰ বহুতে ৰোহিত শৰ্মাৰ ওপৰত ভিডিঅ' এটা দিবলৈ কমেণ্ট কৰি আছিলে কি হৈছে কি কথা মই এইকেইদিন কৈছোঁ যে ভিডিঅ'বিলাকৰ অলপ টাইমিংটো খেলিমেলি হৈ আছে খেলৰ সময়তো ভিডিঅ' দিব পৰা নাই কাৰণ মই আপোনালোকক অলৰেডি কৈছিলোঁ যে মই ফুৰি আছিলোঁ অলপ গৰম বন্ধ বুলি বিভিন্ন ঠাইত সময় অলপ ঘূৰা ফুৰা কৰিলোঁ কিন্তু এতিয়া সেইবিলাক সমাপ্ত হ'ল এতিয়া ঘৰত আহি আকৌ উপস্থিত হ'লোহি গতিকে এতিয়া ভিডিঅ'বিলাক আকৌ নিয়মিত সময়ত মই দিবলৈ চেষ্টা কৰিম চ' ৰোহিত শৰ্মাৰ যিটো অৱসৰৰ এটা কথা ওলাই আছে নিউজ ওলাই আছে এই নিউজটোৱে ভাৰতীয় ক্ৰিকেট জগতত সমগ্ৰ ক্ৰিকেট জগতত ভাৰতীয় ক্ৰিকেটত ভূমিকম্পৰ সৃষ্টি কৰিছে চ' এই যিটো নিউজ সেইটো পুৰা ওলাই আছে অৱশ্যে অফিচিয়েলি একো ওলোৱা নাই BCCI ফালৰ পৰা একো ওলোৱা নাই কিন্তু জুই জ্বলিলেহে ধোঁৱা ওলায় গতিকে এই কথাটো সত্য বুলিয়ে ধৰা হৈছে গোটেই ছ'চিয়েল মিডিয়াত গোটেই আমাৰ যিমানবিলাক নিউজ চেনেল আছে সকলোতে এই খবৰটো প্ৰচাৰ হৈছে যে ৰোহিত শৰ্মা আঁতৰাব বিচাৰিছে BCCI ফালৰ পৰা টিম মেনেজমেণ্টৰ ফালৰ পৰা তেওঁৰ লগত মিটিং হৈছে বুলি কোৱা হৈছে আগতে আমি দেখিছিলোঁ যে ৰোহিতৰ ফিটনেছটোক লৈ পেলাই প্ৰশ্ন উত্থাপন হৈ আছিলে ৰোহিতক ফিটনেছ ঠিক কৰিবলৈ দিছিলে আৰু ৰোহিতৰ ফিটনেছ দেখুৱাবলৈ সক্ষমো হৈছিলে আফগানিস্তানৰ লগত সিৰিজৰ আগত আমি দেখিছিলোঁ যে তেখেতৰ ফিটনেছটোৰ ওপৰত প্ৰশ্ন আছিলে কিন্তু তেখেতৰ ফিটনেছটো প্ৰমাণ দি পেলাই খেলিছিলে আফগানিস্তান সিৰিজটোত তাৰপাছত এতিয়া ইংলেণ্ড সিৰিজত খেলি আছে আৰু যদি আমি ক'বলৈ যাওঁ ইংলেণ্ড সিৰিজৰ পাৰফৰ্মেঞ্চ ইমানো তেনেকৈ বৰ বিশেষ ওলাই অহা নাই এইবিলাকক লৈ BCCI অসন্তুষ্ট হৈছে ৰোহিত শৰ্মাৰ পৰা যেনেধৰণে বিচাৰিছিলে তেওঁলোকে যে ডাঙৰ ইনিংছ খেলিব সেইখিনি তেওঁলোকে পোৱা নাই বিচাৰি পোৱা নাই গতিকে টিম মেনেজমেণ্টৰ লগত এখন মিটিং ৰোহিত শৰ্মাৰ হ'ল আৰু ৰোহিত শৰ্মাক এতিয়া টিম মেনেজমেণ্টৰ ফালৰ পৰা কোৱা হৈছে BCCI ফালৰ পৰা কোৱা হৈছে যে জয়ছোৱালে বহুত দিন বেঞ্চত বহি টিমৰ বাহিৰত অপেক্ষা কৰি আছে নিজৰ কেতিয়া আহিব বুলি নিজৰ পাল কেতিয়া অপেনিং কৰিব টিম ইণ্ডিয়াৰ কাৰণে গতিকে জয়ছোৱালে যিহেতুকে বাহিৰত বহি বহুত দিন অপেক্ষা কৰিবলগীয়া হৈছে বহুত বছৰ অপেক্ষা কৰিবলগীয়া হৈছে সেইটো কাৰণে টিম মেনেজমেণ্টটো নতুনৰ ফালে যাব বিচাৰিছে জয়ছোৱালৰ দিশত যাব বিচাৰিছে আৰু সেইটো কাৰণে জয়ছোৱাল যদি টিমলৈ আহিবলৈ হয় ৰোহিত শৰ্মাক আউট কৰিবই লাগিব তেনেকুৱা ধৰণৰ এটা কথা কৈছে আৰু ৰোহিত শৰ্মাক সেইটো কাৰণে আঁতৰি দিবলৈ কৈছে যে বহুত হৈ গ'ল অলৰেডি এতিয়া আমি জয়ছোৱালৰ দিশত যাব বিচাৰিম বিশ্বকাপলৈকে আমি জয়ছোৱালৰ লগত যাব বিচাৰিম সেইটো কাৰণে ৰোহিত শৰ্মাক সাধাৰণতে আঁতৰাব বিচাৰিছে বৰ্তমান সময়ত আৰু 2027 চনৰ যিটো বিশ্বকাপ নেক্সট বিশ্বকাপ সেইটোলৈকে ৰোহিত শৰ্মাৰ লগত কণ্টিনিউ কৰিব নিবিচাৰে বুলি কোৱা হৈছে কিন্তু যিজনৰ লগত কণ্টিনিউ কৰিব বিচাৰিব জয়ছোৱালৰ লগত হয়তো কণ্টিনিউ কৰিব বিচাৰিব গতিকে জয়ছোৱালৰ সৈতে যাবলৈ পচন্দ কৰিছে বৰ্তমান সময়ত BCCI গতিকে 19 তাৰিখে অৰ্থাৎ আৰু মাজত বেছি সময় নাই বুলি ক'ব লাগিব ইংলেণ্ডৰ লগত যিখন শেষৰখন এদিনীয়া সিৰিজৰ ফাইনেল বুলি ক'ব লাগিব সেইখন খেলে ৰোহিত শৰ্মাৰ জীৱনৰ শেষৰখন এদিনীয়া হ'ব পাৰে ভাৰতীয় জাৰ্চিত ভাৰতীয় পোচাকত গতিকে বাকিবিলাক ফৰ্মেটৰ পৰাটো অলৰেডি অৱসৰ ল'লেই এটা ফৰ্মেটে আছিলে এদিনীয়া আৰু এইটো ফৰ্মেটৰ পৰা অৱসৰ ৰোহিত শৰ্মাই ল'বলৈ কিন্তু বিচৰা নাই এইটো একদম খাটাং কথা নিজৰ ফালৰ পৰা তেওঁ বিচৰা নাই কিন্তু BCCI নতুনৰ দিশত যাব বিচাৰিছে জয়ছোৱালৰ দিশত যাব বিচাৰিছে সেইটো কাৰণে BCCI ফালৰ পৰা মেনেজমেণ্টৰ ফালৰ পৰা ৰোহিত শৰ্মাৰ ওপৰত চাপ দিয়া হৈছে যে আঁতৰি দিয়া আৰু এইটো একদম ক্লিয়াৰলি কোৱা হৈছে আৰু ক্লিয়াৰলি কোৱাৰ পাছত ৰোহিত শৰ্মাই যদিও বা নিবিচাৰে BCCI যদি এনেকৈ কৈ দিয়ে আগতে আমি দেখিছিলোঁ যে বিৰাট কোহলিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ হৈছিলে কিছুমান কথা গতিকে বৰ্তমান সময়ত ৰোহিত শৰ্মাক তেনেকৈ ফেয়াৰৱেল হয়তো দিব 19 তাৰিখে যিখন মেটচ হ'ব তাত আমি ভালদৰে গম পাম কথাবিলাক তাত হয়তো ফেয়াৰৱেলো দিব পাৰে ৰোহিত শৰ্মাক আৰু শেষৰখন মেটচ হিচাপে আৰু ৰোহিত শৰ্মাৰ অভিভাৱক পিতৃ মাতৃ তেওঁলোক গৈছে বুলি কোৱা হৈছে সেই ইংলেণ্ডৰ য'ত খেল হ'ব তালৈ ইতিমধ্যে ভাৰতৰ পৰা গুচি গৈছে তালৈ এটেণ্ড কৰিবৰ কাৰণে সেই অনুষ্ঠান গতিকে শেষৰ সময়ত হয়তো ফেয়াৰৱেলটো হ'ব হয়তো প্ৰথম বেটিং কৰিবলৈ যাওঁতেও হ'ব পাৰে গতিকে চাওঁ কি হয় এতিয়ালৈকে অফিচিয়েলি তেনেকুৱা BCCI ফালৰ পৰা কিন্তু একো বাৰ্তা দিয়া নাই ছ'চিয়েল মিডিয়াত এইখিনি জাষ্ট নিউজত ওলাই থকা কথা কিন্তু নিউজত ওলাই থকা কথা যদিও সত্য হিচাপে বৰ্তমান সময়ত বিবেচনা কৰা হৈছে কাৰণ বহুত ব্যাপক হাৰত আলোচনা হৈছে কথাখিনি যদিও বা BCCI ফালৰ পৰা একো লিখা নাই যে এইখনেই শেষৰখন মেটচ হ'ব তেনেকৈ সাধাৰণতে নিলিখে কিন্তু গোটেই যদি আপোনালোকে বৰ্তমান সময়ত মিডিয়া ছ'চিয়েল মিডিয়া চাই আমাৰ বাতৰি কাকত চাই নিউজ চেনেল চাই সকলোতে কথাটো আলোচনা হৈছে গতিকে ময়ো আলোচনা কৰি দিলোঁ আপোনালোকে ক'ব লাগে বুলি কৈছিলে যিহেতুকে অলপ ইয়াৰ ওপৰত অসমীয়া ভাষাত আমি কৈ দিলোঁ আলোচনা কৰি দিলোঁ গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ অলপ শ্বেয়াৰ কৰি দিব ৰোহিত শৰ্মাৰ সমৰ্থকক ভাৰতীয় ক্ৰিকেট সমৰ্থকক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু যিমান মানুহে ইমানলৈকে চালে সকলোৱে এটা লাইক দিব আৰু লগতে হাইপ দি দিব হাইপ দি দিলে আমাৰ ভিডিঅ'বিলাক ইউটিউবে ওপৰলৈ উঠায় গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ